সকলোলৈকে স্বাগতম জনাই এটি নতুন ভিডিঅ' আৰম্ভ কৰিছো। আজিৰ আমি আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ প্ৰথম অধ্যায়ৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটিৰ আগন্তুক ইউনিট টেষ্টত আহিব পৰা কিছু MCQ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো এনেধৰণৰ: পৃথিৱীৰ স্থলভাগ আৰু জলভাগৰ অনুপাত কিমান? শুদ্ধ উত্তৰটো হ'ব ৭১% জলভাগ আৰু ২৯% হৈছে স্থলভাগ, অৰ্থাৎ বিটো শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো আভ্যন্তৰীণ কাৰক এণ্ডোজেনিক ফৰ্চ? নদী, বৰষুণ, ভূমিকম্প, বতাহ। ইয়াৰ ভিতৰত নিশ্চয় ভূমিকম্পটোৱে হ'ব আভ্যন্তৰীণ কাৰক, কাৰণ ই পৃথিৱীৰ ভূগৰ্ভত ক্ৰিয়া কৰে। ইয়াৰ ফলত ভিন্ন পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। তিনি নম্বৰ যিটো প্ৰশ্ন আছে, ফলক বিৱৰ্তন তত্ত্বৰ লগত জড়িত বিজ্ঞানীগৰাকী কোন আছিল? আমাৰ অপশ্যন আছে আলফ্ৰেড ৱেগনাৰ, জেমছ ৱাট, নিউটন, চাৰ্লছ ডাৰউইন। শুদ্ধ উত্তৰটো হ'ব আলফ্ৰেড ৱেগনাৰ। ৪ নম্বৰৰ যিটো প্ৰশ্ন আছে, কোনটো বাহ্যিক কাৰক নহয় চিনাক্ত কৰিব লাগে? সূৰ্যৰ উত্তাপ, আগ্নেয়গিৰি, নদী, বৰষুণ। গতিকে আগ্নেয়গিৰিটোৱে হ'ব, যিহেতু আভ্যন্তৰীণ কাৰক। ৫ নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ: পৃথিৱীৰ খোলাটো কেনেকৈ গঠিত? অপশ্যনসমূহ আছে এটা স্থিৰ পাথৰ শিল, একাধিক গতিশীল ফলকৰ দ্বাৰা, কেৱল পানীৰে গঠিত, কেৱল ধূলিৰে গঠিত। শুদ্ধ উত্তৰ বি, একাধিক গতিশীল ফলকৰ দ্বাৰা গঠিত। ৬ নম্বৰ যিটো প্ৰশ্ন আছে, ভূমিকম্পৰ মূল কাৰণ কি? অপশ্যনসমূহ আছে নদীৰ ক্ষয়, সূৰ্যৰ উত্তাপ, ফলকৰ গতিশীলতা আৰু বৰষুণ। শুদ্ধ উত্তৰ নিশ্চয় কোনটো হ'ব? ফলকৰ গতিশীলতাটো। ৭ নম্বৰ, হিমালয় পৰ্বত কোনটো ফলকৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল? অপশ্যন আছে ভাৰতীয় আৰু ইউৰেছিয়ান ফলক, ভাৰতীয় আৰু আমেৰিকান ফলক, আফ্ৰিকান আৰু ইউৰেছিয়ান ফলক, ভাৰতীয় আৰু অষ্ট্ৰেলিয়ান ফলক। শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতীয় আৰু ইউৰেছিয়ান ফলক। ৮ নম্বৰ প্ৰশ্ন, আগ্নেয়গিৰি উদগীৰণৰ ফলত কি সৃষ্টি হয়? নদীখাত, লাভা আৰু নতুন ভূমি, হিমবাহ, সাগৰৰ ঢৌ। গতিকে উত্তৰটো হ'ব লাভা আৰু নতুন ভূমি। এইটো সাধাৰণ প্ৰশ্ন, সকলোৱে জানে। সাগৰৰ ঢৌ কিয় সৃষ্টি হয়? সূৰ্যৰ উত্তাপৰ ফলত, বতাহৰ গতিবেগৰ দ্বাৰা, হিমবাহৰ গলনৰ দ্বাৰা, ভূমিকম্পৰ দ্বাৰা। অপশ্যনটো হ'ব বতাহৰ গতিবেগৰ দ্বাৰা। ১০ নম্বৰ প্ৰশ্নটো, কোনটো ভূ আকৃতি নদীৰ কাৰ্যৰ ফলত সৃষ্টি হয়? ব-দ্বীপ, আগ্নেয়দ্বীপ, হিমবাহ, গুহা। শুদ্ধ উত্তৰ হ'ব ব-দ্বীপ। নদীৰ মোহনাত সৃষ্টি হয়। ১১ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ গভীৰক
কেইটা ভাগত ভাগ কৰা আছে? 3 ভাগত ভাগ কৰা আছে। তলত দিয়া কোনটো বাহ্যিক কাৰক নহয়? সূৰ্য উত্তাপ, আগ্নেয়গিৰি, বৰষুণ, নদী। গতিকে আগ্নেয়গিৰিটো শুদ্ধ উত্তৰ হ'ব, কাৰণ এইটো আভ্যন্তৰীণ কাৰক, বাহ্যিক কাৰক নহয়। তলত দিয়া কোনটো ভূ আকৃতি সাগৰৰ তলত পোৱা যায়? সাগৰৰ তলত পোৱা ভূ আকৃতি এটা কোনটো হ'ব? পায় পৰ্বত, সমতলভূমি, গভীৰ খাত, উপত্যকা। শুদ্ধ উত্তৰ কি হ'ব? গভীৰ খাত। চৈধ্য নম্বৰ যিটো প্ৰশ্ন আছে, আগ্নেয়গিৰি প্ৰধানকৈ ক'ত সৃষ্টি হয়? ফলকবোৰৰ সংযোগ স্থানত, নদীৰ উৎসত, সমতল ভূমিত, উপত্যকাত। গতিকে ফলকবোৰৰ সংযোগ স্থানত। শুদ্ধ উত্তৰ এ। 15 নম্বৰ যিটো আছে, নদী কোনটো ভূমি গঠন প্ৰক্ৰিয়াত সহায় কৰে? নদীয়ে ক্ষয়, স্থানান্তৰ, পলি সঞ্চয়, মাত্ৰ ক্ষয়, মাত্ৰ স্থানান্তৰ, মাত্ৰ পলি সঞ্চয়। গতিকে নদীৰ কাৰ্য কেইটা? ক্ষয়, স্থানান্তৰ আৰু পলি সঞ্চয়। 16 নম্বৰ প্ৰশ্নৰ উত্তৰ কি আছে? হিমবাহৰ গলনৰ ফলত কি সৃষ্টি হয়? নতুন পৰ্বত, উপত্যকা, হ্ৰদ, নদীৰ উৎস, আগ্নেয়গিৰি। গতিকে হিমবাহ গলনৰ ফলত উপত্যকা আৰু হ্ৰদৰ সৃষ্টি হ'ব। শুদ্ধ উত্তৰটো এইটো। কোনটো বাহ্যিক কাৰক পৃথিৱীৰ তাপমান নিয়ন্ত্ৰণ কৰে? আগ্নেয়গিৰি, সূৰ্য উত্তাপ, ভূমিকম্প, ফলক বিবৰ্তন। গতিকে সূৰ্য উত্তাপটো শুদ্ধ উত্তৰ, যি পৃথিৱীৰ তাপ নিয়ন্ত্ৰণ কৰিব। 18 নম্বৰ প্ৰশ্নটো, পৃথিৱীৰ গভীৰতম সাগৰীয় গভীৰ খাত কোনটো? এইটো অতি জৰুৰী, এইটো প্ৰায় আহি থাকে। হিন্দু মহাসাগৰৰ গভীৰ খাত, মেৰিয়ানা ট্ৰেঞ্চ, আটলান্টিক গভীৰ খাত, পেচিফিক গভীৰ খাত। গতিকে মেৰিয়ানা ট্ৰেঞ্চ, মেৰিয়ানা খাত শুদ্ধ উত্তৰ। 19 নম্বৰ, কোনটো আভ্যন্তৰীণ কাৰক ভূমিকম্পৰ সৃষ্টি কৰে? নদীৰ বেগ, ফলকৰ সংঘৰ্ষ, সূৰ্য উত্তাপ, বৰষুণ। শুদ্ধ উত্তৰ হ'ব ফলকৰ সংঘৰ্ষই আগ্নেয়গিৰিৰ সৃষ্টি কৰে। 30 নম্বৰ, হিমালয় পৰ্বতৰ সৃষ্টি কেতিয়া হৈছিল? 10 কোটি বছৰ আগতে, 20 কোটি বছৰ আগতে, 50 কোটি বছৰ আগতে, 5 কোটি বছৰ আগতে। শুদ্ধ উত্তৰ 5 কোটি বছৰ আগতে। গতিকে এই 20টা আমি মডেল হিচাপে MCQ আলোচনা কৰিলো। আশা কৰো ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযোগী হ'ব। এনেকুৱা MCQ বেছ প্ৰশ্ন উত্তৰ আলোচনাৰ বাবে আমাৰ এই পেজখন সকলোৱে ফলো কৰিব। লগতে ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণেই আমাক আগুৱাই যোৱাত সহায় কৰিব। আকৌ এটা পুনৰ নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।